ফুল একশনত নাজিৰা আদৰ্শ আৰক্ষী থানা মডিফাইড কৰা বাইক নম্বৰ প্লেটবিহীন বাইকৰ বিৰুদ্ধে এতিয়া হস্তম হৈ পৰিছে নাজিৰা আদৰ্শ আৰক্ষী থানা কিয়নো এইসমূহ বাইকে এতিয়া নাজিৰা নগৰৰ লগতে নাজিৰাৰ দাঁতিকাষৰীয়া অঞ্চলসমূহত সৃষ্টি কৰিছে এক সন্ত্ৰাস আৰু ফলত বৃদ্ধি পাইছে পথ দুৰ্ঘটনা এই পথ দুৰ্ঘটনা ৰোধ কৰিবলৈ নাজিৰা আদৰ্শ আৰক্ষী থানাই হাতত তুলি লৈছে এই পদক্ষেপ মডিফাইড কৰা বাইক নম্বৰ প্লেটবিহীন বাইক লগতে বিকট শব্দৰ সৃষ্টি কৰা যিসমূহ বাইক সেই বাইকসমূহ জব্দ কৰিবলৈ সক্ষম হৈছে নাজিৰা আদৰ্শ আৰক্ষী থানাই ইতিমধ্যে প্ৰায় 10খনকৈ এনে ধৰণৰ বাইক জব্দ কৰিবলৈ সক্ষম হৈছে আৰু এটা কথা মন কৰিব লাগিব এই বাইকসমূহ চলোৱা বাইক আৰোহীৰ নাই কোনো ধৰণৰ লাইসেন্স কিয়নো তেওঁলোকৰ বয়স 18 বছৰতকৈ কম এহে তেওঁলোকে লাভ কৰিবলৈ সক্ষম হোৱা নাই লাইসেন্স ফলত এইদৰে এতিয়া নাজিৰা আদৰ্শ আৰক্ষী থানাই জব্দ কৰিছে এইসমূহ বিলাসী বাইক গতিকে অভিভাৱকসকল সতৰ্ক হ'ব হ'ল এই ক্ষেত্ৰত কিয়নো নাজিৰাৰ লগতে নাজিৰা বিভিন্ন প্ৰান্তত সংঘটিত হ'ব ধৰিছে পথ দুৰ্ঘটনা আৰু এই পথ দুৰ্ঘটনা ৰোধৰ বাবে যি নাজিৰা আদৰ্শ আৰক্ষী থানাই এই পদক্ষেপ গ্ৰহণ কৰিছে গতিকে অভিভাৱকসকলো এই ক্ষেত্ৰত সচেতন হ'বৰ সময় হ'ল আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ